প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সানোয়ালকে এবার নির্বাচনে পরাজিত করতে যেমন ষড়যন্ত্র করছেন, ঠিক তেমনি বরাক উপত্যকা থেকে বাঙালি নেতাদের দিল্লি দিসপুরের রাজনীতিতে এগিয়ে যেতে দিচ্ছেন না রাজ্যের বর্তমান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। ব্যক্তিস্বার্থে কংগ্রেস ছেড়ে বিজেপিতে আসা হিমন্ত বিশ্ব শর্মা প্রবীণ বিজেপি নেতাদের কোণঠাসা করে রেখেছেন বলে সরাসরি অভিযোগ করেন রাইজার দলের সভাপতি তথা বিধায়ক অখিল গগৈ। তিনি বলেন, শুধু মন্ত্রিত্ব থেকে সরানোর জন্য শিলচরে পরিমল শুক্লবৈদ্যকে লোকসভা নির্বাচনে প্রার্থী করা হয়েছে। অন্যদিকে ভিজিল্যান্স লাগিয়ে নানাভাবে চাপ সৃষ্টি করে উত্তর করিমগঞ্জের বিধায়ক কমলাক্ষ দে পুরকায়স্থকে কংগ্রেস ছাড়তে বাধ্য করেছেন মুখ্যমন্ত্রী। তবে রাজ্যের অন্যান্য স্থানের সঙ্গে করিমগঞ্জ আসনে কংগ্রেস প্রার্থী হাফিজ রশিদ আহমেদ চৌধুরীর কাছে বিপুল ভোটে পরাজিত হবেন মুখ্যমন্ত্রীর ঘনিষ্ঠ বিজেপি প্রার্থী কৃপানাথ মালহ বলে মন্তব্য করেন অখিল গগৈ। সোমবার করিমগঞ্জে এক সাংবাদিক সম্মেলন ডেকে অখিল গগৈ আরও বলেন, করিমগঞ্জের বিভিন্ন জনসভায় যোগ দিয়ে কংগ্রেস প্রার্থীর বিপুল সমর্থন দেখেছেন। হাইকোর্টের বরিষ্ঠ আইনজীবী হাফিজ রশিদ আহমেদ চৌধুরীকে কংগ্রেস দলের তরফে প্রার্থিত্ব প্রদান করা হয়েছে। রাজ্যের বর্তমান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা থেকে প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সানোয়াল হাফিজ রশিদ আহমেদ চৌধুরীকে স্যার বলে সম্বোধন করেন। তাছাড়া বিভিন্ন সামাজিক সাংস্কৃতিক সংস্থার সঙ্গে জড়িত থাকার সুবাদে হিন্দু, মুসলিম, বাঙালি ও অসমিয়া সব সমাজে গ্রহণযোগ্যতা রয়েছে হাফিজ রশিদ আহমেদ চৌধুরীর। অন্যদিকে বিজেপি প্রার্থী কৃপানাথ মালহ সুইচ অফ সাংসদ হিসেবে পরিচিতি লাভ করেছেন এবং বিগত দিনে জেলার সার্বিক উন্নয়নে ব্যর্থ বলে অভিযোগ করেন অখিল গগৈ। এখানেই না থেমে তিনি আরও বলেন, কংগ্রেসের ভোট নষ্ট করতেই বিজেপি দল গোপন বোঝাপড়া করে ইউডিএফ শাহাবুল ইসলাম চৌধুরীকে প্রার্থী করেছে। তবে করিমগঞ্জের শেষ হাসি হাসবেন কংগ্রেস প্রার্থী, দৃঢ়তার সঙ্গে বলেন শিবসাগরের বিধায়ক তথা রাইজার দলের প্রধান অখিল গগৈ। আপোনালোক সকলোকে নমস্কাৰ জনাই শ্ৰদ্ধা জনাই আজি কৰিমগঞ্জত আমি ৰাইজৰ দলৰ এই সংবাদমেল আৰম্ভ কৰিব খুজিছোঁ। আমি দুটা বিষয়ৰ ওপৰত আপোনালোকৰ লগত কথা পাতিব খোজো। প্ৰথম বিষয়টো হ'ল যে আমি আমাৰ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ষ্টেট জেনেৰেল ছেক্ৰেটাৰী জহিৰুদ্দিন লস্কৰ, আমাৰ যি ভাই জহিৰুদ্দিন লস্কৰ ডাঙৰীয়াক ইতিমধ্যে অসম পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু জহিৰুদ্দিন লস্কৰক এতিয়ালৈকে মুকলি কৰি দিয়া নাই। আমি জহিৰুদ্দিন লস্কৰ, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক জহিৰুদ্দিন লস্কৰক ইমিডিয়েটলি বিনা চৰ্তে মুক্ত কৰিবৰ কাৰণে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। জহিৰুদ্দিন লস্কৰক অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত কেৱল আৰু কেৱল নিৰ্বাচনত বিজেপিক জয়ী কৰাৰ স্বাৰ্থত তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে। জহিৰুদ্দিন লস্কৰৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধৰ কোনো ধৰণৰ গোচৰ নাছিল, কোনো ধৰণৰ অভিযোগ উত্থাপন কৰা হোৱা নাছিল, কিন্তু কেৱল আৰু কেৱল নিৰ্বাচনত জহিৰুদ্দিন লস্কৰ যিহেতু হাইলাকান্দি গোটেই জিলাখনত ইণ্ডিয়া জোঁটৰ কেম্পেইনিঙৰ তেখেতে নেতৃত্ব বহন কৰিছিলে, গতিকে তেখেতক বন্দী কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ পুলিচক, হাইলাকান্দিৰ জিলা পুলিচক নিৰ্দেশ দিছিলে আৰু সেই নিৰ্দেশৰ ভিত্তিত এখন ভুৱা FIR তেওঁৰ ওপৰত ৰুজু কৰা হৈছিল। ভুৱা FIRখনত কোৱা হৈছিল যে কামৰুল নামৰ কোনোবা এজন মানুহে 2024 চনৰ নিৰ্বাচনটো পোলাৰাইজ কৰিবৰ কাৰণে, ধৰ্মৰ ভিত্তিত পোলাৰাইজ কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু সেই কামৰুল নামৰ কোনোবা এজন মানুহৰ সংগী হিচাপে জহিৰুদ্দিন লস্কৰৰ নামটো তাতে দিয়া হৈছে। আমি নাজানো
যে কামৰুল কোন মই নিজে চিনিও নাপাওঁ, কিন্তু আমি জানো যে জহিৰুদ্দিন লস্কৰ অসমৰ এজন সংগ্ৰামী নেতা, বৰাক উপত্যকাৰ এজন সংগ্ৰামী নেতা, আৰু তেওঁ কেতিয়াও কোনো কাষ্ট, কমিউনিটি, ৰিলিজন তাৰ ওপৰত ভিত্তি কৰি কেতিয়াও তেওঁ ৰাজনীতি নকৰে। জহিৰুদ্দিন লস্কৰ এজন ধৰ্মনিৰপেক্ষ চেকুলাৰ এজন মানুহ, আৰু তেওঁক অন্যায়ভাৱে অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ ওপৰত দুটা গোটৰ ক্লেশ লগোৱাৰ ষড়যন্ত্ৰ, সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ ষড়যন্ত্ৰ তেওঁৰ ওপৰত জাপি দিয়া হৈছে। আমি ইয়াক নিন্দা কৰিছোঁ। এয়া আক্ৰোশমূলক, এয়া প্ৰৰোচনামূলক, এয়া সম্পূৰ্ণ প্ৰতিশোধ পৰায়ণতা। বিজেপি দলে আচলতে কৰিমগঞ্জ লোকসভা সমষ্টিত পৰাজিত হোৱাৰ ভয়ত এই কাম কৰা পৰিলক্ষিত হৈছে। আমি অনতি বিলম্বে জহিৰুদ্দিন লস্কৰক মুক্ত কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ, আৰু ইমিডিয়েটলি ৰাইজৰ দলে নিৰ্বাচন আয়োগৰ ওচৰত, আমি গুৱাহাটীলৈ যোৱাৰ লগে লগে নিৰ্বাচন আয়োগৰ ওচৰত এই সম্পৰ্কত কমপ্লেইন দাখিল কৰিম, এই সম্পৰ্কত প্ৰতিবাদ সাব্যস্ত কৰিম, আৰু ইমিডিয়েটলি অকণো পলম নকৰাকৈ আমি জহিৰুদ্দিন লস্কৰক মুক্ত কৰি দিবৰ কাৰণে নিৰ্বাচন আয়োগকো আমি আহ্বান জনাম। বিজেপি দলৰ সকলো নেতাক ধ্বংস কৰাটো, সকলোৰে ভৰিৰ তলৰ মাটিখিনি আঁতৰাই দিয়াটো, সকলোৰে পাখি কটাটো, আৰু একমাত্ৰ অবিসম্বাদী নেতাৰূপে তেওঁ নিজকে জীয়াই ৰাখিবৰ কাৰণে, সদায় যাতে তেওঁ মুখ্যমন্ত্ৰী হৈ থাকে, তেওঁ যাতে কোনেও চেলেঞ্জ কৰিব নোৱাৰে, তাৰ কাৰণে সকলো ফালৰ পৰা এফালৰ পৰা কাটি নিছে। আৰু তেওঁ মো চাহাব কেইজনমান যিবিলাক আছে, তেওঁ অনবৰতে প্ৰশংসা কৰি থকা, তেওঁৰ মতে কাম কৰা, তেওঁৰ মতে চলা, অনবৰতে মো চাহাব বুলি যাক কয়, তেনেকুৱা ধৰণৰ দুজনমান মানুহক তেওঁ স্পন্সৰশ্বিপ দিয়াৰ বাহিৰে অসমৰ ৰাজনীতিৰ সকলো ৰাজনীতিককে তেওঁ এফালৰ পৰা পাখি কাটি গৈ আছে। হিমন্ত বিশ্ব শৰ্মাৰ এইটো স্বভাৱ, আৰু সকলো ফেচিষ্টৰে এইটো স্বভাৱ, আন লিডাৰবিলাকক ধ্বংস কৰি দিয়ে, নিজে কেৱল লিডাৰ হৈ থকা। আমি ৰাইজৰ দলে ভাবিছিলোঁ যে যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচন খেলিম, কিন্তু যোৰহাট লোকসভা সমষ্টিত যেতিয়া গৌৰৱ খেলিব বুলি গম পালোঁ, আমি স্বইচ্ছাই তেতিয়া ক'লোঁ যে নাই, আমি নিৰ্বাচন নেখেলোঁ, আৰু এইবাৰ নিৰ্বাচনটো আচলতে ভাৰতৰ ইতিহাসৰ আটাইতকৈ ক্ৰিটিকেল নিৰ্বাচন। এই নিৰ্বাচনত যদি আকৌ বিজেপি জয়ী হয়, তেতিয়াহ'লে আমাৰ দেশৰ ৰাষ্ট্ৰ ব্যৱস্থাটো পৰিৱৰ্তন হৈ যাব। আমাৰ দেশ পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ, সেই গণতান্ত্ৰিক দেশৰ পৰা এখন ধৰ্মীয় মৌলবাদী দেশত পৰিণত হ'ব। আমাৰ দেশৰ গণতন্ত্ৰ, আমাৰ দেশৰ ধৰ্মনিৰপেক্ষতা এইবিলাক নাইকিয়া হ'ব। আমাৰ দেশৰ সকলো সম্পদ কৰ্পৰেটৰ হাতত বিক্ৰী কৰি দিব, আৰু কৰ্পৰেটৰ হাতত দেশৰ সম্পদ আৰু বজাৰ বিক্ৰী কৰি দিয়াৰ কাৰণে মূল্য বৃদ্ধি এক অস্বাভাৱিক ৰূপ ল'ব। আৰু সেইকাৰণে আমি দেশ বচোৱাৰ স্বাৰ্থত এবাৰ সিদ্ধান্ত লৈছিলোঁ যে এইবাৰ 2024 চনৰ নিৰ্বাচনত আমি নিৰ্বাচন নেখেলোঁ, সকলোৱে ঐক্যবদ্ধভাৱে খেলিম, আৰু দিন ৰাত একাকাৰ কৰি আমি নিৰ্বাচনত কেম্পেইন কৰিম। আপোনালোকে নিজে দেখিছে, যিদিনাৰ পৰা নিৰ্বাচন ঘোষণা হ'ল সেইদিনাৰ পৰা মই কেতিয়াও ঘৰলৈ যোৱা নাই। আপুনি কৈছে যে AUDF মানে AIDF যে বিজেপিৰ বি টিম, সেইটোত এতিয়া কোনো সচেতন মানুহৰ আৰু কোনো সন্দেহ নাই। AIDF আচলতে বিজেপিৰ বি টিম বুলি কোৱাতকৈ বিজেপিৰ এটা ফ্ৰণ্টত পৰিণত হৈছে, গণ সংগঠনত পৰিণত হৈছে। সেইকাৰণে AIDFক মানুহে এবাৰ চিনি পেলাইছে। বিশেষকৈ AIDFটো মুছলমান মানুহৰ মাজত থাকে, তো মুছলমান মানুহে AIDFক তেওঁলোক যে বিজেপি আৰু RSSৰে আচলতে গণ ফ্ৰণ্ট, সেই কথা বুজি উঠিছে। আৰু সেইকাৰণে এইবাৰ আমি নিজে দেখিছোঁ কৰিমগঞ্জত আহি যে AIDFক ৰাইজে খেদি লৈ ফুৰিছে, ভগাই ফুৰিছে, এফালৰ পৰা খেদি লৈ ফুৰিছে, ক'তো মিটিং কৰিবলৈ যোৱা নাই। সেইকাৰণে মই ভাবোঁ যে এইটো নিৰ্বাচনে AIDFৰ শেষ নিৰ্বাচন, আৰু AIDFৰ দোকানখন এইবাৰ নিৰ্বাচনে বন্ধ কৰি পেলালে, লাগি যাব তলাচালিৰ পৰা। তৃণমূল নেত্ৰী যিহেতু শিলচৰ আহিছে, আমাৰ বিৰোধী ঐক্যমঞ্চক অসমত তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে, সেইটোত কোনো সন্দেহ নাই। আমি তেওঁলোকক কৈছিলোঁ যে আপোনালোকক আমি এখন দিম, আৰু তেনেকৈ আম আদমি পাৰ্টিকো আমি কৈছিলোঁ যে আপোনালোকক আমি এখন দিম, আৰু সকলোৱে মিলি একেলগতে নিৰ্বাচন খেলোৱা হ'ব। আম আদমি পাৰ্টীয়েও আগতীয়াকৈ 3খন আসনত প্ৰাৰ্থিত্ব ঘোষণা কৰি দিলে, আৰু তৃণমূল কংগ্ৰেছেও আগতীয়াকৈ 4খন আসনত তেওঁলোকে প্ৰাৰ্থিত্ব ঘোষণা কৰি দিলে।
গতিকে তৃণমূল কংগ্ৰেছে বিজেপিক সহায় কৰিবলৈ কৰিছে নে সংগঠনৰ নিজৰ সংগঠন বৃদ্ধি কৰিবলৈ কৰিছে নাজানো, কিন্তু যিটো কাম তেওঁলোকে কৰিলে সেইটোৰ পৰা বিজেপিৰ লাভ হৈছে আৰু ইণ্ডিয়া মৰ্চাৰ অসুবিধাত পৰিছে। আমাৰ মুখ্যমন্ত্ৰীজন মানে বতৰ বিজ্ঞানী, তেখেতে মানে সদায় বতৰটো চাই থাকে কোনফালে হাৱাটো যাব। সেইকাৰণে তেওঁ যেতিয়া বিজেপিত থাকে তেতিয়া তেওঁ অন্য কোনডাললৈ নেক্সট জাপ মাৰিব পাৰিব তাৰ কাৰণে প্লেনিং কৰি থাকে। যেতিয়া তেওঁ কংগ্ৰেছত আছিলে তেতিয়া তেওঁ চাই আছিলে যে নেক্সট প্ৰস্পেক্টটো ক'ত আছে। যেতিয়াই কংগ্ৰেছ বেয়া হ'ব তেওঁ বিজেপিলৈ জাপ মাৰি দিলে। এতিয়া বিজেপিৰ অৱস্থা লাহে লাহে বেয়া হৈ গৈ আছে। 2024 চনত যদি এবাৰ ইণ্ডিয়াৰ চৰকাৰ হয়, এবাৰ বিৰোধী ঐক্যমঞ্চৰ যদি চৰকাৰ হয়, আপোনালোকে নিশ্চিতভাৱে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মাই অন্য এটা দললৈ জাপ মাৰিছে। হয়তো কাইলৈ লগে লগে তেওঁ কংগ্ৰেছ দললৈ ঘূৰি আহিব, নহ'লে বা তেওঁ অসম গণ পৰিষদটোকে এটা আঞ্চলিক দলৰূপে মানে বাচিবৰ কাৰণে, নিজকে জেলৰ পৰা যোৱাৰ পৰা বাচিবৰ কাৰণে। আপোনালোকে সকলোৱে জানে যে মুখ্যমন্ত্ৰীজনৰ ওপৰত ভীষণ গোটেই অসমৰ আটাইতকৈ ডাঙৰ কেলেংকাৰীবিলাকৰ অভিযোগ আছে। সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰী, NC হিলছ যিটো উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰী তেওঁ অভিযুক্ত বুলি গণ্য কৰা হৈছিলে। তাৰপিছত তেওঁ APSC যি কেলেংকাৰী আছিলে তাতো তেওঁক অভিযুক্ত বুলি গণ্য কৰা হৈছিলে। কংগ্ৰেছ এজন মানুহ আছিলে কি কয় আপোনাৰ মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰত তেওঁ অভিযুক্ত হয়। তাৰপিছত তেওঁৰ আলফাৰ নামত পইচা তুলি এক্সটৰ্চন কৰাৰ কাৰণে তেওঁ কাপোৰ খুলি পিটিছিলে পুলিচে খুব, আপোনালোকে নিশ্চয় জানে। 3 মাহ তেওঁ জেলত আছিলে। গতিকে এই গোটেইবিলাকত তেওঁ অভিযুক্ত। সেই কেছবিলাক তেওঁ মন্ত্ৰী হৈ মন্ত্ৰীৰ ক্ষমতাৰে কেছৰ কাগজবিলাক নাইকিয়া কৰি দিছে, CDA থানাৰ পৰা নাইকিয়া কৰি দিছে, কেছ ডায়েৰী আৰু চাৰ্জশ্বিটে নাইকিয়া কৰি দিছে। এই ধৰণে তেওঁ বাচি আছে। আমিতো কোনোবা গোচৰত আমি ৰাইজৰ লগত আন্দোলন কৰাৰ কাৰণে আমাৰ ওপৰত গোচৰ দিছে, আমাক কোৰ্টে বেইল দিছে, তেওঁতো 2 নম্বৰী কোৰ্টৰ বেইল পোৱা নাই, তেওঁ 2 নম্বৰী কৰি যেনে তেনে বাচি আছে। গতিকে যিকোনো সময়তে যেতিয়াই বতৰ পৰিৱৰ্তন হ'ব, যেতিয়াই বিজেপিৰ অৱস্থা বেয়া হ'ব, তেতিয়া তেওঁ পাল্টা মাৰি দিব। এইটো আপোনালোকে খাটাত থাকিব পাৰে। ডিব্ৰুগড়ত আচল সত্য এটা কৈ থওঁ, ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল হৰাটো কনফাৰ্ম, আৰু ডিব্ৰুগড়ৰ সৰ্বানন্দ সোণোৱাল হৰাৰ এটা প্ৰধান কাৰণ 50% জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কেলকুলেশ্যন কৰিছে যে সৰ্বানন্দ সোণোৱালক যদি এইবাৰ হৰুৱাই দিব পাৰে, সৰ্বানন্দ সোণোৱালৰ মানে কেৰিয়াৰ খতম, নাম্বাৰ 1। নাম্বাৰ 2, যদি একেবাৰে হৰুৱাই দিব নোৱাৰেও তেতিয়াহ'লে অন্তত পক্ষে আগৰ যিজন তেলী নামৰ যিজন সাংসদ আছিলে, সেই সাংসদজনতকৈ যাতে কম ভোট পায় তাৰ কাৰণে সৰ্বানন্দ সোণোৱালে যাতে কম ভোট পায় তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ কাৰসাজি কৰিছে। সেইকাৰণে আপোনালোকে দেখিবলৈ পাব ডিব্ৰুগড় লোকসভা সমষ্টিত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই ভালকৈ কাম কৰা নাই, সুৰেণ ফুকনে ভালকৈ কাম কৰা নাই, যিমানবিলাক বিধায়ক আছে বিজেপিৰ বিধায়কবিলাকে একেবাৰে কাম কৰা নাই। অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নিশ্চয় তেওঁলোকে কাম কৰা নাই। প্ৰশান্ত ফুকন কোনেও ভালকৈ কাম কৰা নাই। এবাৰ সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই সকলো জাল ৰচনা কৰিছে, আৰু সেইকাৰণে আপোনালোকে দেখিবলৈ পাব যে এইবাৰ ৰাইজৰ আমাৰ প্ৰতি আশীৰ্বাদৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ এই ষড়যন্ত্ৰৰ কাৰণেও আমি এবাৰ বিৰোধী ঐক্যমঞ্চ ডিব্ৰুগড় জিকি যাম। মুখ্যমন্ত্ৰী আৰু এটা দেখিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে অকল বঙালী লিডাৰক ধ্বংস কৰিছে এনেকুৱা নহয়। বৰাক উপত্যকাৰ যিখিনি লিডাৰ আছে তেওঁলোকক যিকেইজন কমলাক্ষ কি কয় আপোনাৰ আছিলে কি কয় আমাৰ এতিয়া যে মন্ত্ৰী পৰিমল শুক্লবৈদ্যকটো একেবাৰে কাম নাইকিয়া কৰি দিলে। পৰিমল শুক্লবৈদ্য। দ্বিতীয় বিষয়টোক লৈ আপোনালোকৰ লগত কথা পাতিব খুজিছোঁ, সেইটো হ'ল নিৰ্বাচন। ৰাইজৰ দলে এইবাৰ কোনো কেণ্ডিডেট নিৰ্বাচনত আমি প্ৰক্ষেপ কৰা নাই। নিৰ্বাচনত আমাৰ কোনো দলীয় কেণ্ডিডেট নাই, কিন্তু এইবাৰ ইণ্ডিয়া মৰ্চাক বা বিৰোধী ঐক্যমঞ্চক আমি সমৰ্থন কৰিছোঁ। ৰাইজৰ দলে উজনি অসমত হৈ যোৱা 5টা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ যি ভোট, সেই ভোটদানত ব্যাপক অংশগ্ৰহণ কৰিছিলে। ৰাইজৰ দলৰ সভাপতি হিচাপে মই আৰু ৰাইজৰ দলৰ কেন্দ্ৰীয়ৰ পৰা একেবাৰে তলৰ পৰ্যায়ৰ নেতৃবৰ্গলৈকে প্ৰতিখন কমিটিৰ মানুহে এইবাৰ ইণ্ডিয়া মৰ্চাক জয়ী কৰিবৰ কাৰণে, বিৰোধী ঐক্যমঞ্চক জয়ী কৰিবৰ কাৰণে আমি ঐকান্তিক প্ৰচেষ্টা কৰিছোঁ।
আমি প্ৰথম পৰ্যায়ৰ যে নিৰ্বাচন হ'ল সেই নিৰ্বাচনত প্ৰথম পৰ্যায়ৰ যে নিৰ্বাচন সেই নিৰ্বাচনত আমি ক'ব পাৰোঁ যে অন্তত পক্ষে প্ৰথম পৰ্যায়ৰ 5খন লোকসভা নিৰ্বাচন আসনৰ ভিতৰত 2খন আসনত আমি জয়ী হোৱাটো ইণ্ডিয়া মৰ্চা বা বিৰোধী ঐক্যমঞ্চত জয়ী হোৱাটো খাটাং প্ৰথমখন আসন হ'ল যোৰহাট আৰু দ্বিতীয়খন আসন হ'ল ডিব্ৰুগড় লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ তেওঁলোক জয়ী হোৱাটো খাটাং মই আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে এই সময়খিনিত কোনোদিন সংবাদ মাধ্যমৰ সন্মুখীন হ'বলৈ সুযোগ পোৱা নাছিল আপোনালোকক নিশ্চয়তা প্ৰদান কৰিব খোজো অসমবাসী ৰাইজক নিশ্চয়তা প্ৰদান কৰিব খোজো যে প্ৰথম কেইজন অন্তত পক্ষে 2খন বাকী আটাইবিলাকত মই বেছিকৈ ঘূৰিব পৰা নাছিলোঁ যিহেতু মোৰ নিজৰ বিধানসভাটো যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত পৰিছিলে কিন্তু মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰিব খোজো যে প্ৰথম পেজত গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ জিকিছে সামগ্ৰিকভাৱে আমি দেখিবলৈ পাইছোঁ যে এইবাৰ অসমত অসমৰ ৰাইজ অসমৰ ভোটাৰসকল বিজেপিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে বিজেপিয়ে মূলতঃ 3টা ষ্ট্ৰেটেজি লৈ এবাৰ নিৰ্বাচন খেলিছে নম্বৰ 1 বেনিফিচিয়াৰীবিলাকক ব্লেকমেইলিং কৰা এইটো হ'ল তেওঁলোকৰ প্ৰথম আৰু প্ৰধান তেওঁলোকৰ ষ্ট্ৰেটেজি দ্বিতীয় তেওঁলোকে নগদ ধন বিতৰণ কৰিছে ব্যাপক ৰূপত মানুহৰ মাজত নগদ ধন বিতৰণ কৰা আমি বিজেপি দলক দেখিবলৈ পাইছোঁ আৰু তৃতীয় যিটো কাম কৰিছে সেইটো হ'ল প্ৰশাসনক ব্যৱহাৰ ব্যাপক ৰূপত প্ৰশাসনক আমি উজনি অসমত ব্যৱহাৰ কৰা দেখিবলৈ পাইছোঁ আৰু বিৰোধী পক্ষক দিগদাৰি দিয়া আৰু প্ৰশাসনক ব্যৱহাৰ কৰি বিৰোধী পক্ষক অসুবিধাত পেলোৱা এই 3টা ষ্ট্ৰেটেজিৰে মাত্ৰ নিৰ্বাচন খেলা আমি দেখিবলৈ পাইছোঁ গতিকে যিবিলাক কথা কৈ থাকে যে বিজেপিয়ে সাংঘাতিক ধৰণৰ নিৰ্বাচনী ষ্ট্ৰেটেজি লৈ নিৰ্বাচন খেলায় সাংঘাতিক ধৰণৰ তেওঁলোকৰ প্লেন থাকে আমি দেখিছোঁ যে কেৱল ধন বাহুবল আৰু ব্লেকমেইলিঙৰ ৰাজনীতি বেনিফিচিয়াৰী ৰাজনীতি তাৰ বাহিৰে অন্য কোনো ষ্ট্ৰেটেজি বিজেপিৰ সন্মুখত নাই ইয়াৰ বিপৰীতে দেশত গঢ়ি তোলা বিজেপিয়ে যি অগণতান্ত্ৰিক পৰিৱেশ স্বেচ্ছাচাৰী যি শাসন কমিউনেল যি শাসন আৰু ফেচিবাদী অগণতান্ত্ৰিক যি শাসন তাৰ বিৰুদ্ধে ৰাইজক এইবাৰ ভোটাৰসকলক এইবাৰ বিজেপি বিৰোধী অৱস্থান কৰা দেখা গৈছে আমি দেখিবলৈ পাইছোঁ যে এইবাৰ আনকি বেনিফিচিয়াৰী স্কিমবিলাকেও মানুহক প্ৰভাৱিত কৰিব পৰা নাই বিজেপি দলে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে ভুৱা অৰুণোদয় কাৰ্ড এখন উলিয়াই দিছে ভুৱা অৰুণোদয় ফৰ্মখনত দেখা গৈছে যে এই ফৰ্মখন ভুৱা কাৰণ অৰুণোদয় ফৰ্মত চৰকাৰী এখন অৰুণোদয় ফৰ্মত থাকিব পাৰে থাকে সদায় অশোক স্তম্ভ কিন্তু এতিয়াৰ যিখন অৰুণোদয় ফৰ্ম উলিয়াই দিছে সেইখন সম্পূৰ্ণৰূপে আমি দেখিবলৈ পাইছোঁ যে তাত পদুম ফুলৰ চিন গতিকে সেইখন এখন ভুৱা অৰুণোদয় ফৰ্ম দ্বিতীয় বেংক একাউণ্টটো লিখিবৰ কাৰণে স্থান নাই অৰুণোদয়ৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱে হ'ল বেংক একাউণ্ট য'ত বেংক একাউণ্টৰ নামটো লিখিবৰ কাৰণে স্থান নাই সেইটো নকলি অৰুণোদয় ফৰ্ম হ'বই লাগিব 2 নম্বৰী অৰুণোদয় ফৰ্ম হ'বই লাগিব গতিকে 2 নম্বৰী অৰুণোদয় ফৰ্ম উলিয়াবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাতে প্ৰমাণ কৰিছে যে এইবাৰ বিজেপি দলৰ বিৰুদ্ধে মানুহ আছে আৰু বিজেপিয়ে ভীতিগ্ৰস্ত হৈ এনেকৈ মানুহক ব্লেকমেইলিং কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা ভুৱা আঁচনি উলিয়াই দিবলৈ বাধ্য হৈছে আনহাতে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে ব্যাপক ৰূপত এইবাৰ বিজেপিৰ মিটিংবিলাকত মানুহক সমাৱেশ কৰিবৰ কাৰণে মানুহক গোটাবৰ কাৰণে তেওঁলোকে আত্মসহায়ক গোট সেলফ হেল্প গ্ৰুপবিলাকৰ তেওঁলোকে ফোনৰ যোগেদি হোৱাটছএপৰ জৰিয়তে মেছেজ দি বা SMS-ৰ জৰিয়তে মেছেজ দি তেওঁলোকে মানুহক বিজেপিৰ মিটিঙত উপস্থিত থাকিবলৈ মানুহক বাধ্য কৰিছে কৈছে যে মুখ্যমন্ত্ৰীৰ মিটিঙত যদি উপস্থিত নাথাকা আৰু উপস্থিত থাকি যদি এখন ফটো নিদিয়া তেতিয়াহ'লে তোমালোকক সেলফ হেল্প গ্ৰুপৰ 10,000 টকা দিয়া নহ'ব পোনপটীয়াকৈ ব্লেকমেইলিং কৰা দেখা গৈছে সেইকাৰণে আপাতত কোনো মিটিঙত বিজেপিৰ মিটিঙত কিছু মানুহ জনসমাৱেশৰ দেখা গৈছে যদিও আচলতে তেওঁলোক যে ভোটাৰ নহয় এই কথাটো স্পষ্ট হৈ পৰিছে
আৰু বিজেপিৰ কেম্পেইনিঙত যোৱা মানুহেও যে এবাৰ গৌৰৱ গগৈ ভোট দিছে, লুৰিণজ্যোতি গগৈ ভোট দিছে, বিৰোধী ঐক্যমঞ্চক ভোট দিছে, এইটো পৰিলক্ষিত হৈছে। মূলতঃ আমি আকৌ ক'ব খুজিছো যে বিজেপি দলৰ বিৰুদ্ধে অসমৰ জনতা এবাৰ জাগৃত হৈছে। মূলতঃ বিজেপি দলৰ ফেচিবাদী নীতিৰ কাৰণে বাকৰুদ্ধ কৰিবৰ কাৰণে অসমৰ মানুহক, অসমৰ জনতাৰ ওপৰত ফ্ৰীডম অফ এক্সপ্ৰেছনৰ যিটো যি বাক স্বাধীনতা থাকে, সেই বাক স্বাধীনতাক নাইকিয়া কৰিবৰ কাৰণে বিজেপিয়ে যি প্ৰচেষ্টা কৰিছে তাৰ বিৰুদ্ধে এবাৰ মানুহ সজাগ হৈছে। মানুহে উপলব্ধি কৰিছে যে বিজেপি দলৰ নেতৃবৰ্গ গুণ্ডাত পৰিণত হৈছে। মানুহে উপলব্ধি কৰিছে যে বিজেপিয়ে বেছি কৰিবলৈ লৈছে, বিজেপিয়ে গণতান্ত্ৰিক নীতিত চলা নাই, বিজেপিয়ে দাদাগিৰি কৰিছে, বিজেপিয়ে মানুহৰ ওপৰত আক্ৰমণ নহৈছে, বিজেপিয়ে মানুহৰ সকলো অধিকাৰ কাঢ়ি নিব খুজিছে। আৰু সেইকাৰণে এই বিজেপিৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে এবাৰ মানুহক ঐক্যবদ্ধ হোৱা আমি দেখিবলৈ পাইছো। দ্বিতীয় বস্তুটো হ'ল ব্যাপক মূল্যবৃদ্ধিৰ কাৰণে বিজেপিৰ প্ৰতি মানুহৰ মোহভংগ ঘটিছে। ব্যাপক মূল্যবৃদ্ধিয়ে এইবাৰ নিৰ্বাচনত সাংঘাতিক ধৰণৰ প্ৰভাৱ পেলাইছে আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে মানুহক ঐক্যবদ্ধ হোৱা আমি এইবাৰ দেখিবলৈ পাইছো। গতিকে দেখিবলৈ পোৱা গৈছে যে এইবাৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে এটা ঢৌ আহিছে। যদিও বিজেপিয়ে ব্যাপক ৰূপত প্ৰচাৰ কৰি আছে যে প্ৰথম ফাৰ্ষ্ট ফেজৰ ইলেকশ্যনত, যদিও বিজেপিয়ে কৈ আছে যে ফাৰ্ষ্ট ফেজৰ ইলেকশ্যনত তেওঁলোকে 5খন আসনৰ ভিতৰত 5খন আসনেই জয়ী হ'ব বুলি ভুৱা প্ৰচাৰ কৰি আছে, এইটো কেৱল পিছৰ ফেজৰ ইলেকশ্যনত কৰা এটা প্ৰচাৰ, কেম্পেইনিঙৰ বাহিৰে আন একো নহয়। আমি নিশ্চয়তা প্ৰদান কৰিছো যে প্ৰথম 5খন আসনৰ বেছিকেইখন আসনতে বিজেপি এইবাৰ পৰাভূত হ'ব। আনহাতে বৰাক উপত্যকা যেতিয়া আমি ভ্ৰমণ কৰিলো, দেখা গৈছে যে বৰাক উপত্যকা, মই শিলচৰ লোকসভা সমষ্টিত ঘূৰা নাই, গতিকে শিলচৰ লোকসভা সম্পৰ্কে মই মন্তব্য কৰাটো উচিত নহয়, কিন্তু কৰিমগঞ্জ লোকসভা সমষ্টিত ঘূৰি লৈ এটা বস্তু নিশ্চিত হৈছো যে কৰিমগঞ্জ লোকসভা সমষ্টিত আমাৰ ইণ্ডিয়া জোঁটৰ প্ৰাৰ্থী, বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী জয়ী হ'ব। মই দায়িত্ব সহকাৰে কৈছো, ৰাইজৰ দলৰ সভাপতি হিচাপে দায়িত্ব সহকাৰে কৈছো, 2টা দিন, আজিৰ সৈতে 3টা দিন কৰিমগঞ্জত থকাৰ পৰা মই দায়িত্ব সহকাৰে কৈছো যে অহা 26 তাৰিখে হ'বলগীয়া নিৰ্বাচনত বৰাক উপত্যকাৰ কৰিমগঞ্জ চিটটো আমি বিৰোধী ঐক্যমঞ্চই লাভ কৰাটো খাটা। তাৰ প্ৰধান কাৰণটো হ'ল যে 1 নম্বৰ কথাটো হ'ল যে বিজেপিৰ বিৰুদ্ধে ব্যাপক ৰূপত ইয়াত এণ্টি ইনকামবেঞ্চি আছে। বিজেপিয়ে বৰাক উপত্যকাৰ মানুহৰ ওপৰত যি অন্যায় কৰিছে, বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মানুহৰ মাজত যি ডিফাৰেঞ্চ সৃষ্টি কৰিছে আৰু জাতিগত আৰু ধৰ্মগত যি ৰাজনীতি কৰিছে, তাৰ বিৰুদ্ধে মানুহৰ মাজত ব্যাপক ক্ষোভ পৰিলক্ষিত হৈছে। নম্বৰ 1। নম্বৰ 2, বৰাক উপত্যকাত দেখা গৈছে যে মইনুল হক চৌধুৰী, তেওঁৰ পাছত আটাইতকৈ ব্যক্তিত্বশালী এজন MP কেণ্ডিডেট এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে, তেখেতৰ নাম হাফিজ ৰছিদ আহমেদ চৌধুৰী। আমি সকলোৱে জানো যে মইনুল হক চৌধুৰী ইয়াৰ যেতিয়া MP আছিলে, বৰাক উপত্যকাৰ পৰা MP হৈ গৈছিলে, তেওঁ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ মিনিষ্টাৰ আছিলে আৰু তেখেতৰ দিনতে বৰাক উপত্যকাৰ মূল যিবিলাক ইণ্ডাষ্ট্ৰি, সেই আটাইবিলাক ইয়াতে আহিছিলে। ইয়াতে পেপাৰ মিল, চুগাৰ মিল, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, এই আটাইবিলাক মইনুল হক চৌধুৰীৰ কাৰ্যকালত বৰাক উপত্যকাই লাভ কৰিছিলে। মইনুল হক চৌধুৰী আছিলে দিল্লীত বৰাক উপত্যকা আৰু অসমৰ এজন অতি সৰল, অতি শক্তিশালী এজন প্ৰতিনিধি। কিন্তু 1947 চনৰ পাছত মইনুল হক চৌধুৰীৰ দৰে আৰু তেনেকুৱা কোনো ধৰণৰ শক্তিশালী কেণ্ডিডেট, শক্তিশালী MP বৰাক উপত্যকাই বৰ বেছি, ইয়াতকৈ বহুত বেছি শক্তিশালী MP পঠিয়াব পৰা নাছিল। কিন্তু মইনুল হক চৌধুৰীৰ পাছত এজন অত্যন্ত ব্যক্তিত্বশালী, পাৰ্চনেলিটি থকা, শক্তিশালী এজন এডভোকেট, গুৱাহাটী হাইকোৰ্টৰ ডেজিগনেটেড চিনিয়ৰ আৰু অসমৰ সামগ্ৰিকভাৱে অসমৰ এজন প্ৰখ্যাত বুদ্ধিজীৱী হাফিজ ৰছিদ চৌধুৰী ইয়াত
নিৰ্বাচনত অৱতীৰ্ণ হৈ দিয়াৰ লগে লগে মানুহে উপলব্ধি কৰিছে যে মইনুল হক চৌধুৰীৰ পাছত দ্বিতীয়জন ব্যক্তিত্বকালী শক্তিশালী নেতা এইবাৰ বৰাকে পাবলৈ গৈ আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ এটা হেতু দলং ব্ৰিজ আপোনালোকে সকলোৱে জানে যে হাফিজ ৰছিদ চৌধুৰী হ'ল অসমৰ হিন্দু মুছলমানৰ মাজৰ সমন্বয়ৰ এটা প্ৰতীক হাফিজ ৰছিদ চৌধুৰীয়ে অসমৰ জাতীয় জীৱনৰ প্ৰত্যেকটো প্ৰশ্নত সদায় আমি জাতীয় জীৱনত জাতিৰ পক্ষত থিয় হোৱা দেখিবলৈ পাইছোঁ সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ লগতো তেখেতৰ সম্পৰ্ক আছে ঠিক তেনেকৈ আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তেখেত উপদেষ্টা আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে দীৰ্ঘদিনীয়া তেখেতৰ যি অধিবক্তাৰ জীৱন তেখেতৰ উকালতিৰ জীৱন আৰু লগতে তেখেতৰ অধ্যাপনাৰ যি জীৱন এইটোৱে দেখা গৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অথবা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তেখেতক ছাৰ বুলি মাতে তেখেতক সন্মান কৰে ডাইৰেক্টলি সৰ্বানন্দ সোণোৱাল আছিলে হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ ষ্টুডেণ্ট গতিকে চাৰিওফালৰ পৰা মিলি অসমৰ এজন ব্যক্তিত্বশালী এজন সবল এজন গুৰুত্বপূৰ্ণ বুদ্ধিজীৱী হিন্দু মুছলমানৰ মাজত ঐক্যৰ হেতু বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত ঐক্যৰ হেতু হাফিজ ৰছিদ চৌধুৰীয়ে যেতিয়া কৰিমগঞ্জ লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছে স্বাভাৱিকতেই মানুহৰ কাৰণে এইটো এটা ডাঙৰ উপহাৰত পৰিণত হৈছে সেইকাৰণে বৰাক উপত্যকা বিশেষকৈ কৰিমগঞ্জৰ মানুহে সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ হিন্দু মুছলমান সকলো মানুহে সিদ্ধান্ত গ্ৰহণ কৰিছে যেন মোৰ অনুভৱ হৈছে যিমান মিটিঙলৈ মই গৈছোঁ যে এইবাৰ কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰীক জয়ী কৰিব আমি দেখিছোঁ যে হাফিজ ৰছিদ চৌধুৰী আহমেদ চৌধুৰী তেখেত যদি জয়ী হয় আৰু যদি ইণ্ডিয়াৰ চৰকাৰ হয় তেখেত এজন মন্ত্ৰী হোৱাৰ বিশেষভাৱে আইন মন্ত্ৰী হোৱাৰ এটা পূৰ্ণ সুযোগ আছে সম্ভাৱনা আছে যে যদি হাফিজ ৰছিদ চৌধুৰী জিকিব পাৰে জয়ী হয় আৰু আমাৰ যদি কংগ্ৰেছ বা ইণ্ডিয়াৰ চৰকাৰ হয় তেতিয়াহ'লে হাফিজ ৰছিদ চৌধুৰী বৰাকৰ পৰা যোৱা হয়তো তৃতীয় বা চতুৰ্থজন ইয়াৰ মন্ত্ৰী হ'ব তেখেত আইন মন্ত্ৰী হোৱাৰ সম্ভাৱনাই বেছি নাম্বাৰ 1 আৰু যদি কেনেবাকে চৰকাৰ যদি কংগ্ৰেছৰ বা ইণ্ডিয়াৰ নহয় যদি বিজেপিৰ চৰকাৰ হয় তেতিয়াহ'লে হাফিজ ৰছিদ চৌধুৰীয়ে দিল্লীত এটা শক্তিশালী ভূমিকা বাঘৰ দৰে শক্তিশালী এক ভূমিকা লোৱাৰ ক্ষেত্ৰত নিশ্চয়তা আমি প্ৰদান কৰিব পাৰোঁ তেখেতে ইংৰাজী খুব ভালকৈ জানে তেখেতে হিন্দী খুব ভালকৈ জানে গতিকে ভাষাৰ ক্ষেত্ৰতো তেখেতৰ কোনো জটিলতা নাই গতিকে হাফিজ ৰছিদ চৌধুৰী কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা জয়ী কৰাটো এই মুহূৰ্তত বৰাকবাসী ৰাইজৰ কাৰণে কৰিমগঞ্জবাসী ৰাইজৰ কাৰণে সময়ৰ আহ্বান মই আশা কৰিছোঁ যে কৰিমগঞ্জৰ মানুহে হাফিজ ৰছিদ চৌধুৰীক জয়ী কৰিব আৰু মই নিশ্চিত মই যিমানখিনি কেম্পেইন কৰিলোঁ নিশ্চিত কালি ৰাতি 11 বজা পৰ্যন্ত আমি মিটিং কৰি আহিছোঁ ৰাতি 11 বজা পৰ্যন্ত মানুহ ভৰ্তি মানুহ বৰষুণ প্ৰবল বৰষুণৰ মাজত হাজাৰ হাজাৰ মানুহে আমাৰ কাৰণে মিটিং কৰিবৰ কাৰণে ৰৈ আছে এইটো অন্য কোনো ঠাইত দেখিবলৈ পোৱা নাযায় গতিকে হাফিজ ৰছিদ চৌধুৰীৰ জয়ী হোৱাটো প্ৰায় খাটাং ইয়াৰ বিপৰীতে হাফিজ ৰছিদ চৌধুৰীৰ বিপৰীতে যিকেইজন এমপি কেণ্ডিডেট বিপক্ষৰ পৰা উঠিছে তেওঁ যি প্ৰতিদ্বন্দ্বী কৃপানাথ মাল্লা তেখেতটো নিবুকা চামন এটা শব্দও কেতিয়াও সংসদত অসমৰ ৰাজনীতিত বৰাকৰ সমাজত আমি কেতিয়াও কৃপানাথ মাল্লাৰ কোনো ধৰণৰ ভূমিকা আমি দেখা নাই ইয়াৰ বিপৰীতে এআইডিএফে কেৱল ভোট ভাঙিবৰ কাৰণে কেণ্ডিডেট দিছে এআইডিএফে কেৱল বিজেপিক জিকাবৰ কাৰণে কেণ্ডিডেট দিছে এআইডিএফে কেৱল বিজেপিৰ বি টিম ৰূপেহে ইয়াত কেণ্ডিডেট দিছে তাৰ বাহিৰে এআইডিএফৰ কেণ্ডিডেটজনে 50,000 ভোট পোৱাৰ সম্ভাৱনা নাই গতিকে এআইডিএফ সম্পৰ্কে কথা কোৱাৰ কোনো প্ৰয়োজন নাই এআইডিএফক ইতিমধ্যে অসমৰ মুছলমান সমাজে বিদায় দি দিছে অসমৰ ৰাজনীতিৰ পৰা এআইডিএফ এতিয়া অসমৰ ৰাজনীতিৰ অচল টকা এবাৰ বদৰুদ্দিন আজমল ধুবুৰী হাৰিব আৰু কৰিমগঞ্জতো তেওঁলোক হাৰিব এইটো কনফাৰ্ম আপোনালোকে থাকিব পাৰে বদৰুদ্দিন আজমলৰ এই নিৰ্বাচনটোৱে হ'ব বদৰুদ্দিন আজমলৰ ৰাজনীতিক কবৰ দিয়া নিৰ্বাচন ইমান দিন অসমৰ মানুহে দেখি গ'ল যে তেওঁ আচলতে হিমন্ত বিশ্ব শৰ্মাৰ মানুহ
ইমান দিন তেওঁলোকে দেখি গ'ল, অসমৰ মানুহে দেখি গ'ল যে বদৰুদ্দিন আজমল হ'ল বিজেপি আৰু RSSৰ এজেণ্ট। গতিকে বদৰুদ্দিন আজমলৰ ৰাজনীতি শেষ কৰা নিৰ্বাচন হিচাপে 2024 চনৰ নিৰ্বাচনটো সদায় প্ৰাসংগিক হৈ থাকিব, সদায় মনত ৰাখিব অসমৰ মানুহে। আৰু বিজেপিক সহায় কৰা বিজেপিৰ বন্ধু বদৰুদ্দিন আজমলক বৰাক উপত্যকাৰ মানুহেও এইবাৰ বিদায় দিবৰ কাৰণে সাজু হৈছে। আমি দেখিছোঁ বৰাকলৈ আহি দেখিছোঁ যে AIDFৰ মানুহক ৰাইজে খেদি আছে, ৰাইজে ক'তো মিটিং কৰিবলৈ দিয়া নাই, কৈছে দালাল পাৰ্টি দালাল পাৰ্টি দালাল পাৰ্টি। AIDFৰ নাম কেৱল দালাল পাৰ্টিত পৰিণত হৈছে। AIDFক ৰাইজে মিটিং কৰিবলৈ দিয়া নাই, AIDFৰ মুখোজ খোলা খাই গৈছে, AIDFৰ মুখা আৰু এতিয়া কোনেও নিচিনাকে থকা নাই। গতিকে এই মুহূৰ্তত আমি সকলোকে আহ্বান জনাইছোঁ যে আহক আমি কৰিমগঞ্জত হাফিজ ৰছিদ চৌধুৰীক জয়ী কৰোঁ, আহক আমি দেশৰ আমাৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে, আমাৰ সংবিধান ৰক্ষাৰ কাৰণে, আমাৰ দেশৰ অৰ্থনীতিক ৰক্ষা কৰিবৰ কাৰণে, আমাৰ দেশৰ মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে আহক এইবাৰ বিজেপিক আমি বিৰোধিতা কৰোঁ, বিজেপিক আমি প্ৰতিৰোধ কৰোঁ, আৰু আহক আমি সকলোৱে মিলি ইণ্ডিয়া মৰ্চাক বিৰোধী ঐক্যমঞ্চক জয়ী কৰোঁ। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, NE8 নিউজ।